নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম মণিপুৰ মিজোৰাম ভ্ৰমণ কৰি কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলাৰ লগতে শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আজি পুৱা 10 বজাত আইজলত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মিজোৰামত প্ৰধানমন্ত্ৰীয়ে প্ৰায় 9000 কোটি টকাৰ অভিলাষী প্ৰকল্পৰ আধাৰশিলাৰ লগতে শুভাৰম্ভ কৰিব বিভিন্ন প্ৰকল্প মিজোৰামৰ পৰা পুনে পুনে দুপৰীয়া 12:30 বজাত মণিপুৰত চুৰাচান্দপুৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী চুৰাচান্দপুৰত প্ৰায় 7300 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া 2:30 বজাত চুৰাচান্দপুৰৰ পৰা গৈ ইম্ফলত উপস্থিত হ'ব মোদী ইম্ফলত 1200 কোটি টকাৰ প্ৰকল্প মুকলি কৰিব মণিপুৰৰ পৰা অসমলৈ ৰাওনা হৈ সন্ধিয়া 5 বজাত গুৱাহাটীত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ শতবৰ্ষ অনুষ্ঠানত জন্ম শতবৰ্ষ অনুষ্ঠানত ভাগ ল'ব নিখাটো কইনাধৰাত কটাই কাইলৈ মঙলদৈ আৰু নুমলীগড়ত মুকলি কৰিব 18531 কোটি টকাৰ আঁচনি কাইলৈ যোৰহাটৰ পৰা কলকাতালৈ যাব প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম মণিপুৰ আৰু মিজোৰামৰ এলানি বিস্তৃত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু সেই কাৰ্যসূচী অনুসৰি আজি পুৱা 10 বজাত আইজলত উপস্থিত হ'ব মোদী মিজোৰামত প্ৰধানমন্ত্ৰীয়ে প্ৰায় 9000 কোটি টকাৰ অভিলাষী প্ৰকল্পৰ আধাৰশিলাৰ লগতে শুভাৰম্ভ কৰিব কেইবাটাও প্ৰকল্প আৰু মিজোৰামৰ পৰা তেওঁ দুপৰীয়া 12:30 বজাত উপস্থিত হ'ব মণিপুৰত চুৰাচান্দপুৰত প্ৰায় 7300 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে দুপৰীয়া 2:30 বজাত চুৰাচান্দপুৰৰ পৰা গৈ ইম্ফলত উপস্থিত হ'ব মোদী ইম্ফলত 1200 কোটি টকাৰ প্ৰকল্প মুকলি কৰিব মণিপুৰৰ পৰা অসমলৈ ৰাওনা হৈ সন্ধিয়া 5 বজাত খানাপাৰাত গুৱাহাটীত সুধাকণ্ঠৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰিব আজি নিশা কইনাধৰাত কটাব আৰু কাইলৈ মঙলদৈ আৰু নুমলীগড়ত মুকলি কৰিব 18531 কোটি টকাৰ আঁচনি কাইলৈ যোৰহাটৰ পৰা কলকাতালৈ যাব প্ৰধানমন্ত্ৰী মোদী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে আয়োজন কৰা অনুষ্ঠানত ভাগ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠানৰ আয়োজন কৰা হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ জীৱনী সম্বলিত এখনি গ্ৰন্থ উন্মোচন কৰিব মোদীয়ে এই গ্ৰন্থখন সকলো প্ৰতিটো ভাৰতীয় ভাষালৈ অনুবাদ কৰা হ'ব গ্ৰন্থখন ৰাজ্যৰ 20 লাখ পৰিয়ালৰ মাজত বিতৰণ কৰা হ'ব ভূপেন হাজৰিকাক সন্মান জনাই এই অনুষ্ঠানতে প্ৰয়াত শিল্পীগৰাকীৰ নামত এটা মুদ্ৰাও মুকলি কৰা হ'ব ইপিনে সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বৰ্ষজোৰা কাৰ্যসূচীৰ আৰম্ভণিতে আয়োজন কৰা এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা কলা কুশলী শিল্পীসকলক আমন্ত্ৰণ কৰি অনা হৈছে আজি সেইসকল শিল্পী অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত ভূপেন হাজৰিকাৰ সৈতে কোনো সময়ত একেলগে কাম কৰা বা সুধাকণ্ঠৰ সান্নিধ্য লাভ কৰা বহু লোকে এই অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিব ইপিনে প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সেই অনুসৰি নুমলীগড় মঙলদৈত মুকলি কৰিব 18531 কোটি টকাৰ আঁচনি দেওবাৰে দিনৰ 11 বজাত উপস্থিত হ'ব মঙলদৈত দৰং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব দৰং মেডিকেল কলেজ প্ৰকল্পত ব্যয় হ'ব 567 কোটি টকা প্ৰকল্পটোৰ অধীনত স্থাপন হ'ব জিএনএম স্কুল এণ্ড নাৰ্ছিং কলেজ নাৰেংগী কুৰুৱা দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী প্ৰায় 7000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব গুৱাহাটী ৰিং ৰোড প্ৰকল্প কামৰূপ মেট্ৰো কামৰূপ দৰং মেঘালয়ৰ ৰিভয়ৰ মাজত হ'ব ৰিং ৰোড
মঙলদৈৰ পৰা নুমলীগড়লৈ যাব প্ৰধানমন্ত্ৰী মোদী নুমলীগড়ত উদ্বোধন কৰিব NRLৰ বাঁহ ভিত্তিক জৈৱ শোধনাগাৰ মুকলি কৰিব অসম বায়ো ইথানল প্ৰাইভেট লিমিটেড প্ৰকল্প নুমলীগড়ৰ দেশৰ প্ৰথমটো বাঁহ ভিত্তিক জৈৱ শোধনাগাৰ মুকলি কৰিব আজি দেওবাৰে মোদীয়ে 5000 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে জৈৱ শোধনাগাৰটো যোৰহাটৰ পৰা কলকাতালৈ যাব প্ৰধানমন্ত্ৰী এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ কাৰ্যসূচীসমূহৰ বিষয়ে সবিস্তাৰে আমি জনাইছো আজি খানাপাৰাত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বিশেষ আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মোদীয়ে য'ত সুধাকণ্ঠৰ বিশেষ গ্ৰন্থ উন্মোচন কৰিব স্মাৰক মুদ্ৰা মুকলি কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কাইলৈ মঙলদৈ আৰু নুমলীগড়ত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে দেওবাৰে দিনৰ 11 বজাত উপস্থিত হ'ব মঙলদৈত দৰং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব দৰং মেডিকেল কলেজ প্ৰকল্পত ব্যয় হ'ব 567 কোটি টকা প্ৰকল্পটোৰ অধীনত স্থাপন হ'ব GNM স্কুল এণ্ড নাৰ্ছিং কলেজ নাৰেংগী কুৰুৱা দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰায় 7000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব গুৱাহাটী ৰিং ৰোড প্ৰকল্প যি সামৰি ল'ব কামৰূপ মহানগৰ কামৰূপ দৰং আৰু মেঘালয়ৰ ৰিভয়ৰ মাজত হ'ব এই ৰিং ৰোড মঙলদৈৰ পৰা নুমলীগড়লৈ যাব প্ৰধানমন্ত্ৰী মোদী নুমলীগড়ত উদ্বোধন কৰিব NRLৰ বাঁহ ভিত্তিক জৈৱ শোধনাগাৰ মুকলি কৰিব অসম বায়ো ইথানল প্ৰাইভেট লিমিটেড প্ৰকল্প নুমলীগড়ত দেশৰ প্ৰথমটো বাঁহ ভিত্তিক জৈৱ শোধনাগাৰ মুকলি কৰিব 5000 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে এই জৈৱ শোধনাগাৰটো আৰু প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে খানাপাৰাত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে একেদৰে মণিপুৰ মিজোৰামতো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আজি 10 বজাত মিজোৰামত উপস্থিত হ'ব আৰু দিনৰ 1 বজাত মণিপুৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কিছু সময়ৰ পাছতে ভ্ৰমণ কৰিবলগীয়া চুৰা চানপুৰৰ পৰা আমাৰ নিউজ 18 নেটৱৰ্কৰ সাংবাদিক কমলিকা সেনগুপ্তাৰ বিশেষ প্ৰতিবেদন আগবঢ়াইছো अपेक्षाएं आ रही हैं जिस तरीके से मणिपुर ने बहुत कुछ देखा है उससे बाहर आएंगे मणिपुर फिलहाल शांति है हमारे साथ अभी रिटायर्ड लेफ्टिनेंट जनरल एलन सिंह है जो काफ़ी उस टाइम में काफ़ी मूवमेंट में काफ़ी वोकल रहे हैं और लोगों के पास जाके काम किया है उस वायलेंस एरा में वो क्या समझते हैं मणिपुर यूनिवर्सिटी से उनसे बात करेंगे सर क्या लगता है कि प्रधानमंत्री आएंगे तो आप लोगों का क्या चाहत है और क्या आप लोगों को लग रहा है कि क्या लेके आएंगे मंत्री जी आ रहा है हम लोग बहुत खुश है ये अपेक्षा 2 साल से है सबने इंतज़ार किया सबने रिक्वेस्ट किया प्रधानमंत्री का विजिट होना चाहिए और ये अभी हो रहा है ये बड़ा अच्छा है और हम लोग उम्मीद रखता है कि इसके साथ साथ मणिपुर में नया शांति का प्रस्ताव ज़रूर लाएगा और उससे जो सोसाइटी जो अलग थलग हो गया है उसको इकट्ठे जोड़ने में काफ़ी मदद होगा काफ़ी सारे प्रोजेक्ट्स 8500 करोड़ रुपए का प्रोजेक्ट का इनॉग्रेशन होगा ऐसे कई बैनर्स में दिखा जा रहा है आपको क्या कहना है कि डेवलपमेंट भी आएंगे हम लोग
प्राइम मिनिस्टर और गवर्नमेंट ऑफ इंडिया को बहुत बहुत धन्यवाद देता हूँ इन प्रोजेक्ट के लिए। और इससे मेरा पूरा उम्मीद है कि इससे एम्प्लॉयमेंट जनरेशन होगा, इकोनॉमी किक स्टार्ट होगा और ये बड़ा अच्छा मूव है। लेकिन लोगों का अपेक्षा उसके अलावा जो इस सोसाइटी में पिछले 2 साल से ज़्यादा जहाँ पर काफ़ी खलबली हो गया है, उसको ठीक करने का उम्मीद, वही सबसे बड़ा उम्मीद है कि प्राइम मिनिस्टर आएगा और वो हम सबको एक सूदिंग बाम लगाएगा, सबको इकट्ठे रहने के लिए एडवाइस देगा। उससे शायद और सोसाइटी रिकवर करेगा। आप जाओगे कल? पूरा इंतज़ाम है कि कल आप जाओगे? यस, पूरा इंतज़ाम है, ज़रूर जाएगा, प्राइम मिनिस्टर आ रहा है। तो काफ़ी खुशी है। और ये जैसे बता रहे थे, उस टाइम में मूवमेंट में कई जगह पे जाके जहाँ पे घर जलाया गया था वहाँ पे उन्होंने काम किया। उनका ये कहना है कि जो फ्रैक्चर बना है मणिपुर का, वहाँ पे प्रधानमंत्री आने से ज़रूर एक मरहम लगेगा। वो मरहम चाहिए और वो सल्यूशन चाहिए। कैमरामैन अंशुमान रॉय के साथ कोमलिका सेनगुप्ता, न्यूज़ 18 इंडिया के लिए इम्फल से। গান হোক বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে আয়োজন কৰা অনুষ্ঠানত ভাগ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে। আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত আড়ম্বৰপূৰ্ণভাৱে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানতেই ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জীৱনী সম্বলিত এখন গ্ৰন্থ উন্মোচন কৰা হ'ব। এই গ্ৰন্থখন প্ৰতিটো ভাৰতীয় ভাষালৈ অনুবাদ কৰা হ'ব। গ্ৰন্থখন ৰাজ্যৰ 20 লাখ পৰিয়ালৰ মাজত বিতৰণ কৰা হ'ব। ভূপেন হাজৰিকাক সন্মান জনাই এই অনুষ্ঠানতে প্ৰয়াত শিল্পীগৰাকীৰ নামত এটা মুদ্ৰাও মুকলি কৰা হ'ব। ইপিনে সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বৰ্ষজোৰা কাৰ্যসূচীৰ আৰম্ভণিতেই এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা শিল্পী কলাকুশলীসকল আজি এই অনুষ্ঠানলৈ আহিব। ভূপেন হাজৰিকাৰ সৈতে কোনো সময়ত একেলগে কাম কৰা বা সুধাকণ্ঠৰ সান্নিধ্য লাভ কৰা বহু লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ। ভাস্কৰ, আয়োজন কেনেকুৱা এইখিনি মুহূৰ্তত মোদীক আদৰিবলৈ আজি সন্ধিয়া সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ এই বিশেষ অনুষ্ঠানৰ? আমি সংযুক্ত হ'ম আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে। প্ৰস্তুতিৰ বিষয়ে আমাক জনাব সতীৰ্থ সাংবাদিক ভাস্কৰে। ইয়া খানাপাৰাত বিশাল আয়োজন, বৰ্ণাঢ্য আয়োজন, এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য'ত ভাৰত ৰত্ন অসম গৌৰৱ বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এই বিশেষ কাৰ্যসূচী বছৰজোৰা এই কাৰ্যসূচীৰ আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু মোদীক আদৰিবলৈ বৰ্তমান প্ৰস্তুতি তুংগত। কটকটীয়া নিৰাপত্তা বেষ্টনী এই মুহূৰ্তত গঢ়ি তোলা হৈছে খানাপাৰাত। সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰৰ সৈতে। ভাস্কৰ, প্ৰস্তুতি কেনেকুৱা মোদীক আদৰিবলৈ? নিশ্চয়কৈ জন্ত পুৱাৰ ভাগৰ পৰিৱেশ মই যদি দেখুৱাবলৈ যাওঁ, যিহেতু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত যি ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ যি মূল অনুষ্ঠান অনুষ্ঠানে যি আয়োজন কৰা হৈছে, আৰু প্ৰধানমন্ত্ৰী মোদী 5 বজাত আহি এই স্থানত উপস্থিত হ'বহি। মোৰ সতীৰ্থ আছে, সতীৰ্থই পৰিৱেশটো পোনপটীয়াকৈ দেখুৱাব যি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী, সেই শতবাৰ্ষিকী উদযাপনৰ বা লক্ষ্যৰে আজি এই যি অনুষ্ঠান বিশেষ অনুষ্ঠান, সেই বিশেষ অনুষ্ঠানৰ ইয়াত আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। মই যদি কিছু ভিতৰৰ পৰিৱেশসমূহ যদি দেখুৱাবলৈ যত্ন কৰোঁ, কিছু যদি ভিতৰৰ পৰিৱেশ যদি দেখুৱাওঁ, তেতিয়াহ'লে দেখা পোৱা গৈছে যে বিভিন্ন তেওঁলোকে নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কেইবাটাও যি মেটেল ডিটেক্টৰৰ যিসমূহ ব্যৱস্থা আছে, বা যিসকল লোক আহিব বা যিসকল দৰ্শক আহিব, সেই দৰ্শকসকল আহিব পৰাকৈ সোমাব পৰাকৈ বিশেষকৈ তেওঁলোকে গেটৰ ব্যৱস্থা কৰিছে। যিহেতু যি নিৰাপত্তাৰ ক্ষেত্ৰত কোনো লোককে বৰ্তমান ভিতৰলৈ সোমাবলৈ দিয়া হোৱা নাই। আৰক্ষীৰ বাহিৰে কোনো লোক বৰ্তমান ভিতৰলৈ সোমাব পৰা অৱস্থাত নাই। যিহেতু তাৰ পৰিৱেশসমূহ দেখুৱাবলৈ যত্ন কৰিম, বহুকেইটা ডিটেক্টৰ ব্যৱস্থা
কৰিছে যাতে সাধাৰণ লোকসকল ভিতৰলৈ সোমাই যাব পাৰে বা কোনো অসুবিধা নোহোৱাকৈ যাতে তেওঁলোকে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। যিহেতু মোদী 5 বজাত আহি উপস্থিত হ'ব, সেই 5 বজাৰ পিছতে আচলতে এই যি বিশেষ অনুষ্ঠান, এই বিশেষ অনুষ্ঠানত ভূপেন হাজৰিকাদেৱৰ স্মৃতিত আচলতে 100 টকীয়া এটা মুদ্ৰাও ইয়াত মুকলি কৰা হ'ব। সমান্তৰালকৈ এখন বিশেষ গ্ৰন্থ মুকলি কৰা হ'ব। সেই গ্ৰন্থখন আচলতে ভাৰতবৰ্ষৰ বিভিন্ন ভাষালৈ সেই যি বিশেষ গ্ৰন্থ আছে সেই গ্ৰন্থখন অনুদিত কৰা হ'ব। মই যদি নিৰাপত্তাৰ ক্ষেত্ৰৰ যদি ব্যৱস্থাখিনিৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে বৰ্তমান সময়ত আচলতে এই যি আচলতে মূল প্ৰৱেশদ্বাৰৰ ভিতৰত সোমাবলৈ কোনো লোককে অনুমতি দিয়া হোৱা নাই। যিহেতু বিশেষ ব্যৱস্থা বা বিশেষ প্ৰট'কলৰ কথা আছে, সেই প্ৰট'কল অনুসৰি আচলতে কোনো লোককে ভিতৰলৈ সোমাবলৈ দিয়া হোৱা নাই। বা এই যিটো পথ আছে আচলতে পুৱাৰ ভাগত ৱাকিং জ'ন থাকে, যদি এই বিশেষ পথটোত আচলতে গাড়ী মটৰ ব্যৱস্থা অহা যোৱাৰ ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে। বৰ্তমান সময়ত এই পথটোৱেদি কোনো ধৰণৰ গাড়ী মটৰ আহিবলৈ দিয়া হোৱা নাই। আৰু মই দেখুৱাইছোঁ যে ভিতৰলৈ সোমোৱাৰ ক্ষেত্ৰত বা যিসকল লোক আহিব এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে, সেই অংশগ্ৰহণ কৰিবলৈ অহা লোকসকলক আচলতে সোমোৱাৰ ক্ষেত্ৰত ভিতৰলৈ সোমাই যাবলৈ বিশেষ তেওঁলোকে গেটৰ ব্যৱস্থা কৰিছে। সেই গেটেদি আচলতে ঘূৰাব। আৰু মই ভিতৰত যদি দেখুৱাওঁ যে বৰ্তমান সময়ত স্নিফাৰ ডগৰ সহায়ত আচলতে বিভিন্ন যিসমূহ তেওঁলোকে নিৰাপত্তাৰ বিশেষ ব্যৱস্থা কৰি থকা দেখিবলৈ পোৱা গৈছে, সেইসমূহ আমি ইতিমধ্যে দেখুৱাই আছোঁ। আৰু এয়া মহানগৰীৰ যি এই খানাপাৰা যি পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ, সেই পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আমি পোনপটীয়াকৈ দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু ইতিমধ্যে কৈছোঁ যে 5 বজাত আহি প্ৰধানমন্ত্ৰী এই স্থানত উপস্থিত হ'ব। সেই প্ৰধানমন্ত্ৰী আচলতে গোটেই যি অনুষ্ঠান আছে অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সমান্তৰালকৈ নিৰাপত্তাৰ ক্ষেত্ৰৰ কথা কৈছোঁ। বৰ্তমান সময়লৈকে এই যিখন আচলতে মূল দুৱাৰ আছে, এই মূল দুৱাৰ ভিতৰলৈ কোনো লোককে সোমাবলৈ অনুমতি দিয়া হোৱা নাই। সমান্তৰালকৈ আচলতে প্ৰায় কেইটা তেওঁলোকে মূল প্ৰৱেশ দুৱাৰ ব্যৱস্থা কৰিছে। আৰু সেই প্ৰৱেশ দুৱাৰেহে আচলতে যিসকল পাৰফৰ্মাৰ আছে, যিসকল আৰ্টিষ্ট আছে বা যিসকল সাধাৰণ লোক আচলতে অনুষ্ঠানলৈ আহিব, সেই অনুষ্ঠানলৈ অহা লোকসকলক ভিতৰলৈ সোমাবলৈ দিয়া হ'ব। সমান্তৰালকৈ ভিতৰৰ পৰা আচলতে লাইভ ষ্ট্ৰিমিঙৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কোনো সংবাদ মাধ্যমৰ আচলতে লোকসকলে ভিতৰত সোমাই লাইভ ষ্ট্ৰিমিঙৰ পৰাও বা কোনো আচলতে পাৰ্চনেলি লাইভ ষ্ট্ৰিমিঙৰ ব্যৱস্থা কৰিব নোৱাৰিব। সমান্তৰালকৈ ভিতৰত সোমোৱাৰ ক্ষেত্ৰত বিশেষ অনুজ্ঞাপত্ৰ থাকিব লাগিব। বিশেষ বহুকেইটা ব্যৱস্থা তেওঁলোকে নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে কৈছোঁ যে কালি নিশা আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই গোটেই যি অনুষ্ঠান পৰ্যবেক্ষণ কৰিছিলে, সেই পৰ্যবেক্ষণ কৰাৰ পিছতেই বৰ্তমান সময়লৈকে এই যি মূল দুৱাৰ, সেই মূল দুৱাৰলৈকে লোকসকল আহিবলৈ দিয়া হোৱা নাই। ধন্যবাদ ভাস্কৰ। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সুশীলা কাৰ্কিয়ে। নেপালৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিক দেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে। ৭৩ বছৰীয়া সুশীলা কাৰ্কিয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। শপত গ্ৰহণৰ পাছতে জেন জিৰ প্ৰতিবাদকাৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয় সুশীলা কাৰ্কি। তথ্য অনুসৰি প্ৰতিবাদকাৰী জেন জি আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰা সুশীলা কাৰ্কিৰ মাজত এক চুক্তি সম্পাদিত হৈছে। সেই চুক্তি অনুসৰি পুৰণি সংসদ শুকুৰবাৰে ভংগ কৰা হয় আৰু অহা বছৰৰ মাৰ্চ মাহত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰা হয়। অনাগত দিনত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিয়ে নতুন মন্ত্ৰীসভাত বিভাগীয় মন্ত্ৰী নিযুক্তি দিব। স্বচ্ছ আৰু নিকা ভাৱমূৰ্তি আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে প্ৰতিবাদকাৰীসকলে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীক অন্তৱৰ্তীকালীন চৰকাৰখনৰ প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰিছিল। ইফালে নতুনকৈ দায়িত্ব লোৱাৰ পাছত বহুকেইটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নতুন চৰকাৰখন। আইন শৃংখলা পুনৰুদ্ধাৰ কৰা, আক্ৰমণৰ বলি হোৱা সংসদ ভৱনকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ কাৰ্যালয় অট্টালিকাসমূহৰ পুনৰ নিৰ্মাণ কৰা, পৰিৱৰ্তন বিচৰা জেন জিৰ প্ৰতিবাদকাৰীসকলক আশ্বস্ত কৰা, হিংসাৰ বলি হোৱা লোকসকলক ন্যায় প্ৰদান কৰা আদি বহুকেইটা প্ৰত্যাহ্বান আছে সুশীলা কাৰ্কিৰ সন্মুখত। জনজাতিকৰণৰ দাবীত মৰাণত টাইপাৰ প্ৰতিশ্ৰুতি দি পালন নকৰাত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে মৰাণত টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ বিশাল প্ৰতিবাদী সমদল। টাইপাৰ জোৰ সমদলত বাধা প্ৰদান কৰে আৰক্ষীয়ে জোৰ সমদলৰ বাবে সাজু কৰি অনা বাঁহৰ চুঙা জব্দ কৰে।
আৰক্ষীৰ সৈতে বাঁহৰ চুঙাত টনা আজোৰা কৰে প্ৰতিবাদকাৰীসকলে। প্ৰধানমন্ত্ৰীক মিছলীয়া আখ্যা প্ৰতিবাদকাৰীসকলৰ। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহি কেন্দ্ৰত বিজেপি চৰকাৰ আহিলে টাই আহোমক 6 মাহৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল। আৰু সেয়েহে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰিছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই। 2026 নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে বিজেপিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ হুংকাৰ দিয়ে টাইপাই। মিছা কথা বা মিছা প্ৰটোপনৰ ফুলজাৰি মৰা সভাবোৰ বন্ধ কৰিবলৈ আমি টাইপাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আৰু প্ৰধানমন্ত্ৰী আমি এটা কথা কৈছোঁ, প্ৰধানমন্ত্ৰীৰ বিৰোধিতা কৰিছোঁ। প্ৰধানমন্ত্ৰী গো বেক আৰু অসমৰ বিভিন্ন প্ৰান্তত 13-14 তাৰিখত প্ৰধানমন্ত্ৰী য'তে সভাব তাতে আমি কলা পতাকা প্ৰদৰ্শন কৰাৰ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমত যি বিধানসভা ইলেকশ্যন হ'ব, এই ইলেকশ্যনত আমি আহোম জনগোষ্ঠীৰে ঐক্যবদ্ধভাৱে এই বিধানসভাৰ বিজেপিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে আমি সৰাৰ আমি পৰিকল্পনা কৰিম বা আমি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে আমি প্ৰতিদ্বন্দ্বিতা আমি থিয় কৰাম। ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা কথা স্পষ্ট কৰি দিছোঁ, আপুনি আহোম জনগোষ্ঠীৰ এই যি আবেগ অনুভূতি, যি প্ৰাপ্য অধিকাৰ, এই অধিকাৰ আপুনি দিবলৈ আপুনি কুণ্ঠাবোধ কৰিব নালাগিব। নহ'লে আপোনাৰ যিখন গাদী আছে এই গাদীখনতো আমি টাই আহোম জনগোষ্ঠীৰ লোকসকলে বাধা দিবলৈ আমি চেষ্টা কৰিম। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ কোম্পানীত বিত্তীয় কেলেংকাৰী। কোম্পানীটোৰ একাউণ্টেণ্ট অংশুমান পূজাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দেৰগাঁৱৰ পৰা অংশুমান পূজাৰীক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে। অংশুমানৰ পত্নী আৰু ভাতৃ দেৱাশিষ পূজাৰীকো গ্ৰেপ্তাৰ। আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে তিনিওকে। গোলকগঞ্জত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ পাৰ্শ্বক্ৰিয়া অব্যাহত। বিটিআৰত বিজেপিক নিষিদ্ধ কৰিলে কমতাপুৰ ৰাজ্য দাবী সমিতিয়ে। সমাগত বিটিচি নিৰ্বাচনত বিজেপিক বৰ্জনৰ বাবে ৰাইজক আহ্বান কমতাপুৰ দাবী সমিতিৰ। বিজেপি দলৰ হৈ কাম কৰা কোচ ৰাজবংশী নেতাসকলক অতি শীঘ্ৰেই বিজেপি দল ত্যাগ কৰিবলৈ আহ্বান। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে KLৰ সৈতে শান্তি চুক্তি কৰি কমতাপুৰ ৰাজ্য গঠনৰ লগতে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰো আহ্বান জনায় সমিতিখনৰ নেতৃত্বই। পাক সংযোগ সন্দৰ্ভত SITৰ প্ৰতিবেদন দাখিলৰ পাছতে পুনৰ তুংগত উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বাকযুদ্ধ। সামাজিক মাধ্যমত পৰস্পৰৰ সমালোচনাত মুখৰ মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ সভাপতি। SITৰ প্ৰতিবেদনক লৈ সমুখ সমৰত মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈ। সামাজিক মাধ্যমত দুই নেতাৰ তীব্ৰ বাকযুদ্ধ। নিজ অভিপ্ৰায়ৰ বাবে সন্তানৰ বিনিময় কৰা বুলি গৌৰৱক কটাক্ষ মুখ্যমন্ত্ৰীৰ। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনৰ গৰিমা ম্লান কৰা বুলি সৰব গৌৰৱ। সামাজিক মাধ্যমৰ পিছত SITৰ প্ৰতিবেদনক লৈ সংবাদ মাধ্যমতো পুনৰ সৰব হ'ল মুখ্যমন্ত্ৰী। SITৰ প্ৰতিবেদন দাখিলৰ পূৰ্বে গৌৰৱ গগৈৰ বিহু নাচক লৈ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে উষ্মা প্ৰকাশ কৰি কৈছিল, আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ঢাক্কা দি ষ্টেজৰ পৰা নামাই দিলো। শুকুৰবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত পুনৰ SITৰ প্ৰতিবেদনৰ প্ৰসংগত কংগ্ৰেছে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে ক'লে, চৰকাৰে নাটক নকৰে, চৰকাৰে গাম্ভীৰ্য ৰাখি কাম কৰে।
96 পৃষ্ঠাৰ SITৰ প্ৰতিবেদন বুঢ়িয়াৰ সাধু নহয়। যিটো আপোনালোকে ভাবিছে যে এখন নাটকৰ দৰে আমি কিবা এটা কৰিব খুজিছোঁ, এইটো নহয়। চৰকাৰে গাম্ভীৰ্যতাৰে সৈতে কাম কৰে। 96টা পেজ আছে, গতিকে নিশ্চয় তাত কিবা থাকিব লাগিব, নহ'লে 96টা পেজটো আমাৰ বুঢ়িয়াৰ সাধু ধৰণেতো আৰু লিখি থোৱা হোৱা নাই। গতিকে 96 পেজৰ এখন ৰিপৰ্ট হ'লে তাৰ গাম্ভীৰ্যতাটো আপোনালোকে নিজে বুজিব লাগিব। এইবাৰ মুখ্যমন্ত্ৰীয়ে দিলে নতুন ডেডলাইন। BTC নিৰ্বাচনৰ পিছত SITৰ প্ৰতিবেদনৰ সকলো তথ্য ৰাজহুৱা কৰিব। Once BTC election is over, the cabinet will discuss this SIT report and will take the next step. 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে ভূমিকম্প হ'ব বুলি ভৱিষ্যতবাণী কৰিছিল মুখ্যমন্ত্ৰীয়ে। এতিয়া SITৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মা উপহাসৰ প্ৰাপ্ত হোৱা বুলি সমালোচনাত সৰব হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে পুনৰ কয় মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ বডি ডাবল দেখিছিল, কিন্তু সেয়াও ফ্লপ শ্ব' হৈছিল। পিছে গৌৰৱৰ সেই কটাক্ষৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ, ৰাহুল গান্ধীৰ বডি ডাবলৰ তথ্য মই ইতিমধ্যে প্ৰমাণ কৰি দিছিলোঁ। আমিতো প্ৰমাণো কৰি দিলোঁ যে তেওঁলোকে কেনেকৈ বাছৰ পৰা হাত দিছিল, তেওঁৰ চেহেৰা কেনেকুৱা, তেওঁৰ নাম কি। মইতো প্ৰেছ কনফাৰেন্স মাতি আপোনালোকক ক'লোঁ। গৌৰৱ গগৈকে নহয়, কংগ্ৰেছ দলকো সমালোচনাৰে থকা সৰকা কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ কটাক্ষ, কংগ্ৰেছ দলৰ 70% সদস্যই সন্দেহযুক্ত নাগৰিক। মোৰ দিনত NRC হোৱা হ'লে সকলোকে বাপ দেখুৱালোহেঁতেন। মেক্সিমামটো সন্দেহযুক্ত নাগৰিকে আছে কংগ্ৰেছত। 70% কংগ্ৰেছৰ মেম্বাৰটো সন্দেহযুক্ত নাগৰিক। মোৰ দিনত NRC হ'লেতো চবৰে বাপ দেখিলেহেঁতেন। ইফালে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক সন্দেহজনক নাগৰিকৰ দল আখ্যা দিয়াক লৈ উভতি ধৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। মুখ্যমন্ত্ৰীক শইকীয়াৰ প্ৰত্যাহ্বান, সন্দেহজনক, অচিনাকি অথবা চিনাকি চিনাক্ত কৰিবলৈ বিধানসভাত এখন আইন আনক মুখ্যমন্ত্ৰীয়ে। কোনখিনি মানুহ সন্দেহজনক তাৰ সংজ্ঞা দিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান দেৱব্ৰত শইকীয়াৰ। মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি মোৰ এইটোৱে অনুৰোধ, আৰু যদি তেখেতে আমাক কয়, আমাৰ ফালৰ পৰাই তেনেকুৱা এখন বিল আমি উত্থাপন কৰিম, প্ৰিপেয়াৰ কৰি। হীৰকজ্যোতি মালাকাৰ আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। BTC নিৰ্বাচনৰ শেষলানি প্ৰচাৰ সভা আৰম্ভ কৰি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে BTCত এইবাৰ বিজেপি চৰকাৰ হ'বই বুলি দাবী কৰিলে। লগতে মামাই দিয়া প্ৰতিশ্ৰুতিক বিশ্বাস ৰাখিবলৈ ভোটাৰ ৰাইজক জনালে আহ্বান। এইবাৰ BTCত হ'বই হ'ব বিজেপি চৰকাৰ। এই দাবী কোকৰাঝাৰ আৰু চিৰাঙৰ বিশাল নিৰ্বাচনী সভাত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি আমি ইয়াতে ডিক্লেয়াৰ কৰিব পাৰো যে কচুগাঁৱত বিজেপি জিকিবই। বড়োভূমিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ সভাত এইবাৰ মুখ্যমন্ত্ৰীৰ মূল টাৰ্গেট হৈছে VCDCৰ কেলেংকাৰীক লৈ প্ৰতিখন নিৰ্বাচনী সভাত সৰব হোৱা মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰৰ কচুগাঁৱৰ নিৰ্বাচনী সভাটো কৰিলে সমালোচনা। মুখ্যমন্ত্ৰীয়ে ক'লে দুখীয়াৰ আঁচনি খাই দিয়ে VCDCয়ে। বিজেপি চৰকাৰ হ'লে গাঁতত পুতিম VCDC। এইবাৰ বিজেপিয়ে সিদ্ধান্ত লৈছে, বিজেপিৰ চৰকাৰ আহিব, VCDC বিলাক আমি গাঁতৰ তলত সোমাই দিম। ক'ত সোমাই দিম? গাঁতৰ তলত সোমাই দিম, বাছ। কোনো কৰাপশ্যন নাই। BTCৰ ৰাইজে নোপোৱা অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, ৰেচন কাৰ্ড আদিৰ কথা উল্লেখ কৰি প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে ক'লে, মামাই আপোনালোকক প্ৰতিশ্ৰুতি দিছে, বিজেপিৰ চৰকাৰ আহিব, কচুগাঁৱৰ প্ৰতিটো পৰিয়ালক অৰুণোদয় দিয়াৰ দায়িত্ব মোৰ। ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে লৈ আহিব দ্ৰুত সংবাদ। নমস্কাৰ।